সুইমিং পুল পানী ভৰ্তি হৈ গ'ল আৰু এইফালে মনোজে পুৰা একদম সাঁতুৰি আছে এতিয়া সুধো কস্তুৰীৰ ফেভৰেট ফুটবলাৰ কোন ফুটবলাৰ রোনাল্ডো আৰু ফেভৰেট ক্ৰিকেটাৰ বিরাট কোহলি ৱাও নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আজি ভাবিছোঁ ঘৰতে এটা ছুইমিং পুল বনাওঁ যিহেতু বহুত বেছি ৰ'দ দিছে গৰম হৈছে থাকিবলৈ পৰা নাই গৰমত ছুইমিং পুল এটা ঘৰতে বনাওঁ ভালকৈ গা চা ধুওঁ সাঁতোৰোঁ বাহ কি মজা লাগিব চাই থাকিব ভিডিঅ'টো বহুত বেছি এণ্টাৰটেইন আৰু মজাদাৰ হ'বলৈ গৈ আছে ছুইমিং পুল বনাম বুলি ভাবিছোঁ কস্তুৰী গা ধুবনে নাই এইটো হৈছে আমাৰ ঘৰটো আৰু ঘৰৰ সন্মুখ ভাগতেই মানে চোতালতেই বনাম বুলি ভাবিছোঁ এইখিনি চাওক এইখিনি হৈছে ৱাল গাঠা ইটা আজি এই ইটাখিনিৰ সহায়তে ছুইমিং পুলটো বনাম কেনেকৈ বনাম আপোনালোকে চাই থাকক গা ধুবি নাই ছুইমিং পুলত গা ধুমতো কিয় বনাবিনো মই বনাম নহয় তই অকল অপেক্ষা কৰি থাক মোলে মই একো কৰিব নালাগে মই অকল ৰখি থাকিম হ'ব হৈ যাব এনে ফ্ৰীকে গা ধুব দিব মোক কিমান কাম লগাব এতিয়া মেজাৰমেণ্টটো কৰি আছো চাওক আপোনালোকে ধুনীয়াকৈ আৰু কস্তুৰীয়ে খং উঠিলেই কি কাৰণে বা খং উঠিছে তাই এতিয়া মই ডিজাইন বনাই আছো ন তুমি চিন্তাই নকৰিবা কেলে গুচাই দিম বহিবলৈ তুমি ইয়াতো বহিব পাৰা দেখোন এনেকে এটা দুটামান ইটা কেলো নোৱাৰিছোঁ ইমান বেছি গৰম ওলালে মুখতে ধৰে মানে এইকেইটা যে কেনেকৈ পাৰিছে গৰমত কৰিবলৈ হয় গা ধোৱাতকৈচোন কৰাত বেছিহে গৰম লাগিব গা ধুই মজা লাগিব বাৰু কিন্তু এইখিনিও যে কৰিবলৈ তই যে চাহত বহি বহি চাই আছ তোক কিন্তু পানীত নামিবলৈ নিদিম আকৌ চাই থাকিবি ইমানখিনি চাইজৰে হ'ব নেকি বহুত ডাঙৰচোন চাইজটো 8x9 হৈছে আৰু ওচৰৰ পৰা দেখাই দিয়াচোন মই কেনেকৈ ডিজাইনত কৰিছোঁ দেখাই দিছোঁ তিনিটা ইটা এনেকৈ ভাঁজ কৰি লৈছোঁ বাহ এলেখোৱা মানুহ আহি গ'ল দেই আমাৰ লগত মই কৈছোঁ নাই মোক এনে ক'ত ফ্ৰীকে গা ধুব দিব কাম কৰাবই তই কাম নকৰিলে যে ইয়াত নামিবলৈ নিদিলোহেঁতেন গম পাইছনে নাই কি আছে ইয়াত কি আছে চাওঁ কি আছেনো একোতো নাই এই পৰুৱা বা আছে আকৌ তুমি পৰুৱাখিনি খাই দিবা আকৌ বাউণ্ডাৰী ৱালখন এতিয়াও দিয়া হোৱা নাই আমাৰ এইটো ছাইডৰ কিন্তু ইটাখিনিয়ে বহুত হেল্প কৰিছে আমাক আজি গা চা ধুই মেলি আকৌ ইটাখিনি ধুনীয়াকৈ জেগাত জাপি থৈ দিম হয় নাই এনেকুৱা কাম কৰা মানুহ হ'ব লাগে দেই এনেকুৱা দেখিছে 6টা পেকেট বৰা ধমকা গা নুধু লাগিলে কাম কৰিব নাই ইমান গৰম উঠিছে বা এটি কৰি আছে মই নোৱাৰিছোঁ কৰিবলৈ বহুত বেছি গৰম লাগিছে ইমানখিনি হৈ গ'ল আৰু 3টা ইটা লাগে মই প্লাষ্টিকখন লৈ আনো পুৰা ঘামি জামি অৱস্থাই নাইকিয়া হৈ গ'লো মই বাকীকেইটা আনি ল আকৌ হা বাকী 3টাটো আনি ল যা তই আনি দিবি যা কি কাৰণে ইমান জিমত এগাল ৱেট ডাঙৰ যদি এইখিনিকে 3টাকে যদি আনিবই নোৱাৰো তইতো জিমত যাও তই যা তই কেলে বহি আছ চাহত মই জিমত ইমান এগাল ৱেট নাথাকো নহয় তোৰ নিচিনা তই একদম পুৰা ডাঙৰ চেষ্টটোৱে মাৰোচোন 20-30 কেজি যা পাপা নিজকে দেখুৱাচোন আগত দেখাইছো তলত কৰা এই প্লাষ্টিক আনিছে পাপাই প্লাষ্টিক আনিছো এখন প্লাষ্টিক বহুত দিনতে কিনি থৈ দিয়া আজি কামত আহিব এখন কামত লগাই দিম বহুত ডাঙৰ এখন 20 ফুট দীঘল 20 ফুট বহল চাৰিওফালে আমাৰ ইটা দিয়া ধুনীয়াকৈ হৈ গ'ল এতিয়া প্লাষ্টিকখন আনিলোঁ যিহেতু প্লাষ্টিকখন ইয়াৰ ওপৰত ধুনীয়াকৈ দি দিম ভালকৈ মেলি ল প্লাষ্টিকখন নে মোৰ সহায় লাগিব হা মোৰ সহায় নোহোৱাকেতো একো কৰিব নোৱাৰো তহঁতে এই প্লাষ্টিকখন যে বহুতেই বেছি ডাঙৰ পাৰিবলৈও কষ্ট হৈছে কি হ'ব বঢ়িয়াকৈ প্লাষ্টিকখনো পাৰি ল'লো এতিয়া আৰু চিন্তা নাই মটৰ অন কৰিব লাগে আৰু পানীত ঢালি দিব লাগে পানী আহি গ'ল মজা ঠাণ্ডা পানী বহুত একো নহয় অলপ অলপকৈ আহিলে হৈ যাব এইখন বোলে কস্তুৰীক লাগে দে মই লৈ যাওঁ দে এইটো কি হয় বাৰিছ আজ বোলো হে পানী কস্তুৰী সাঁতুৰিছে কি যে ভাল পাইছে তাই তুমি ভাল পাইছা না সেইটো কোৱাচোন বাহ আৰু ময়ো এনেকৈ বহি লৈছোঁ চাওক ইমান বেছি ঠাণ্ডা লাগিছে নহয় বহুত বেছি ভাল লাগিছে
প্ৰায় 1 ফুটমান হ'ব মানে হাইটটো 3টা ইটা দিছোঁতো 1 ফুটমান হ'ব আৰু 1 ফুটমান পানী ভৰ্তি হৈ গ'লে মজা লাগিব তিতাৰে পৰা মজা 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 বৰষুণ দিছে গা ধুই থকা অৱস্থাতে মই তিনিজনকে এটা এটা কুৱেশ্যন সুধিম বুলি ভাবিছো ফাৰ্ষ্টতে সুধিছো জোনমণিৰ ফেভাৰেট ফুটবলাৰ আৰু ক্ৰিকেটাৰ কোন হয় এই ফুটবলাৰ মেছি আৰু ক্ৰিকেটাৰ সুমন গিল আৰু অনিতাৰ ফেভাৰেট ফুটবলাৰ আৰু ফেভাৰেট ইউটিউবাৰ ক ইউটিউবাৰ মিষ্টাৰ বিছ আৰু ফুটবলাৰ বিৰাট কোহলি ফুটবলাৰ বিৰাট কোহলি হ'ব চাইলেণ্ট এতিয়া সুধো কস্তুৰীৰ ফেভাৰেট ফুটবলাৰ কোন আৰু ফেভাৰেট ক্ৰিকেটাৰ আৰু ফেভাৰেট ইউটিউবাৰ ৰেবাত কুলি কোন হয় ৰেবাত কুলি ক্ৰিকেটাৰ কি হয় ক্ৰিকেটাৰ কোন ক্ৰিকেটাৰ হয়তো আৰু কোৱাচোন নামটো কি নাম আছিলে নাম কি আছিলে ৰেবাত কোহলিৰ ফেন বিলাকে লাইক মাৰিব দেই পানী ভৰ্তি হৈ গ'ল আৰু এইফালে মনোজে পুৰা একদম সাঁতুৰি আছে কস্তুৰীৰ কাৰণে জোখৰ হৈ গৈছে 1 ফুটমান তাক লাগে যে জোখৰ ইমানেই ভাল হৈছে ধুনীয়াকে সাঁতুৰিম ক'লেও পৰা যায় বাৰু কাৰণ পানীখিনি বহুত ধুনীয়াকে সোমাই গৈছে আৰু ডাঙৰ হৈ গৈছে ফুলি গৈছে মই মুটি দিলো দেই আৰু আমাৰ চুইমিং পুলটো ইমান বেছি ডাঙৰ মানে বহুত কেইজন মানে কভাৰ হৈ গৈছে এইফালে সাঁতুৰি দেখুৱাচোন চাওঁ তুমি কেনেকৈ সাঁতুৰি দেখুৱা এইফালে পৰা দেখুৱা তাৰপৰা আহা 1 2 3 কোনে আগত জিকাই বাপেক আৰু জীয়েকে কৰচোন তাৰপৰা কম্পিটিশ্যন চাওঁ যা 1 হ'ব 1 2 3 হাই কস্তুৰী উইনাৰ মই হাৰি গলো আৰু ইমান ধুনীয়া লাগিছে এতিয়া পুৰা ডুবি গৈছে হয়নে বহুত ভাল লাগিল কিন্তু গাটো ধুই বহুত সময় গাটো ধুলো 2 ঘণ্টামান ধুলোৱে নেকি এতিয়া পাতলকে কিবা এটা খাবলৈ লৈছো আৰু চুইমিং পুলটো তেনেকে থৈ দিলো কাইলৈ মানে আকৌ মন গ'লে ধুম আৰু যদি বতৰটো বেছি গৰম হয় আপোনালোকেও ঘৰতে এনেধৰণে চুইমিং পুল বনাই এনজয় কৰিব পাৰে গা ধুবলৈ পাৰে বা ল'ৰা ছোৱালীকো ধুৱাবলৈ পাৰে কেনেকৈ মই কি কৰিলোঁ আপোনালোকে দেখিলেই ইটা লাগিব বুলি কথা নাই চাৰিওফালটো মানে ভেটা দিব পাৰিলেই হ'ল মাটিৰে হওক বালিৰে হওক বা আন কিছু প্ৰক্ৰিয়াৰে হওক কিন্তু প্লাষ্টিকখন লাগিব পানী ঢালিবৰ কাৰণে তেতিয়া ভাল হ'ব চেষ্টা কৰি চাব ভাল লাগিব আজিৰ ভিডিঅ'টো মই ইমানখিনিতে সামৰণি মাৰিবলৈ বিচাৰিছোঁ আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই কিবা এটা হ'লেও আনন্দ পালে আকৌ লগ পাম এটা সুন্দৰ ভিডিঅ'ত আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব মজা ভিডিঅ' আপোনালোকৰ কাৰণে মই সদায় লৈ আহিম ৰাতিপুৱা 7:45 ছাবস্ক্ৰাইব কৰি থ'ব ৰাতিপুৱা 7:45 সদায় আপোনালোকে আকৌ মনোজ ভাই এই ইউটিউব চেনেলটোত ডেইলি ব্লগ চাবলৈ পাব